তো আহক প্ৰশ্ন আৰু উত্তৰবিলাক আলোচনা কৰোঁ। ইয়াৰে প্ৰথম প্ৰশ্নটো হ'ল মাধ্যমিক শিক্ষা আয়োগৰ অধ্যক্ষ কোন আছিল? তো উত্তৰ মাধ্যমিক শিক্ষা আয়োগৰ অধ্যক্ষ ডক্টৰ লক্ষণস্বামী মুডালিয়াৰ আছিল। 2 নম্বৰ প্ৰশ্নটো হ'ল স্বাধীন ভাৰতৰ প্ৰথমখন শিক্ষা আয়োগ কোন চনত গঠন কৰা হৈছিল? উত্তৰ স্বাধীন ভাৰতৰ প্ৰথমখন শিক্ষা আয়োগ 1964 চনৰ পৰা 66 চনত গঠন কৰা হৈছিল, মানে চনলৈকে গঠন কৰা হৈছিল। 1964 চনৰ পৰা 1966 চনত গঠন কৰা হৈছিল। 3 নম্বৰ প্ৰশ্নটো হ'ল মাধ্যমিক শিক্ষা আয়োগৰ প্ৰতিবেদনত সৰ্বমুঠ কেইটা অধ্যায় আছিল? উত্তৰ মাধ্যমিক শিক্ষা আয়োগৰ প্ৰতিবেদনখনত সৰ্বমুঠ 15টা অধ্যায় আছিল। কুৱেশ্যন নম্বৰ 4 মাধ্যমিক শিক্ষা আয়োগৰ আন এটা নাম কি? এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় আৰু এইটো তোমালোকৰ ফাইনেল এক্সামত অহা দেখা গৈছে। তোমালোকে কিন্তু এই প্ৰশ্নটো মিছ নকৰিবা। ইয়াৰ উত্তৰটো হ'ল মাধ্যমিক শিক্ষা আয়োগৰ আন এটা নাম হ'ল মুডালিয়াৰ আয়োগ। কুৱেশ্যন নম্বৰ 5টো ইম্পৰ্টেণ্ট আছে। 1964 চনৰ শিক্ষা আয়োগৰ অধ্যক্ষ কোন আছিল? উত্তৰ 1964 চনৰ শিক্ষা আয়োগৰ অধ্যক্ষ ডক্টৰ D.S. কোঠাৰী আছিল। আৰু 6 নম্বৰ প্ৰশ্নটো হ'ল কোন আয়োগে 10+2+3 শিক্ষাৰ গাঁথনিটোৰ পৰামৰ্শ আগবঢ়াইছিল? তোমালোকে কিন্তু এইবিলাক প্ৰশ্ন ইম্পৰ্টেণ্ট হয়, তোমালোকে কিন্তু মিছ নকৰিবা। 6 নম্বৰ প্ৰশ্নৰ উত্তৰটো হ'ল কোঠাৰী আয়োগে 10+2+3 শিক্ষাৰ গাঁথনিৰ পৰামৰ্শ আগবঢ়াইছিল। কোঠাৰী আয়োগে মানে ইয়াৰ উত্তৰটো হ'ল কোঠাৰী আয়োগে এইটো শিক্ষাৰ গাঁথনিটো পৰামৰ্শ আগবঢ়াইছে। 7 নম্বৰ প্ৰশ্নটো হ'ল 1964 চনৰ শিক্ষা আয়োগৰ আন এটা নাম কি? উত্তৰ 1964 চনৰ শিক্ষা আয়োগৰ আন এটা নাম হ'ল জাতীয় শিক্ষা লক্ষ্য। তো এইবিলাক ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তোমালোকে এইবিলাক কিন্তু ফাইনেলত অহা দেখা যায়। তোমালোকে কিন্তু এইবিলাক প্ৰশ্ন মিছ নকৰিবা। আৰু তোমালোকে চেনেলটো নতুন হ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভেৰি ভেৰি ইম্পৰ্টেণ্ট শ্বৰ্ট প্ৰশ্ন দি দিম। এইটো ভিডিঅ'ৰ জৰিয়তে তোমালোকে কিন্তু 1 মাৰ্কৰ এটা প্ৰশ্ন দেখাই পাবা তোমালোকৰ ফাইনেল এক্সামত। তো আৰু চেপ্টাৰ 2 লাগিলে তোমালোকে কিন্তু মোক ক'বা, কমেণ্টত জনাই দিবা। থেংক ইউ।